তাই অত্যাচাৰৰ সন্মুখীন হৈ থকা হিন্দু মানুহখিনিকো সুৰক্ষা আপোনালোকে দিব লাগিব নে নাই স্যার লাগিব নে নাই মই খালি খুদিছো মই একো প্ৰশ্ন খুদা নাই লাগিব নে নাই খালি खुलुमबाय आं बे समाव मोननैसो सुंद' आपडेट लानानै फैलायबाय दासान्दि जोङो ससियेल मिडिया एबा निउज पर्टेलफोरावहाय नुबोगासिनो दङ आरो खोनाबोगासिनोबो दङ जोंनि आसामाव मुस्लिमफोरा जोंनि आसामनि थागिबि हारि माहारिफोर हिनजावसाफोरखौ सानफा साफा जिनाहारि खालामबोबाय थानायखौ जोङो बे समावहाय ससियेल मिडिया एबा निउज पर्टेलफोरनि गेजेरजों जोङो नुबोगासिनो दङ आरो खोनाबोगासिनोबो दङ बेफोरबायदि जाथाय सोमजिबाय थानायखौ लानानै आसामनि गिबि मन्त्रि डक्टर हेमन्त बिश्व शर्मा बिथाङा मुस्लिमफोरखौ डाइरेक्ट थांखिनानै बिथाङा बाथ्रा बुंदों रायजोफोर नोंथांमोना भिडिअखौ जोबजासिम नायब्ला गासैबो बाथ्राखौ नोंथांमोना आबुङै मोनथिनानै लानो हागोन रायजोफोर बिनि सिगाङावनो नोंथांमोना नैबे सुंद' आपडेटखौ नायनानै लाग्रोदो नै आसाम एसेम्ब्लियाव उकिल गगৈ बिथाङा खनथाम एक्सपेल खालामजादों मा दायनि थाखाय उकिल गगৈ बिथाङा एक्सपेल खालामजायामोन नोंथांमोना उकिल गगৈ बिथांनिफ्रायनो खोनासंनानै लादो মই কৈছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আৰু হিন্দু মুছলমানৰ কথা নকব কান বিখাই গৈছে মূৰ ঘূৰাই গৈছে আমি নোৱাৰো অকল অসমীয়া মানুহে হিন্দু মুছলমানৰ কথা পাতি থাকিব নোৱাৰো আমি ভৱিষ্যতৰ কথা পাতিব লাগে একেলগে কেনেকৈ অসমীয়া জাতিটোৰ ভৱিষ্যত গঢ়িব লাগে তাৰ কথা পাতিব লাগে অকল 2026ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি হিন্দু আৰু মুছলমানৰ মাজত যুদ্ধ লগাবৰ কাৰণে চেষ্টা কৰি থাকিলে নহব মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মই মুখ্যমন্ত্ৰী কৈছো আপুনি ৰজা নহয় যি মন যায় ইয়াত কৈ থাকিব আমি সব ইয়াতে সমান এমএলএ আপুনি নিজৰ ইচ্ছা মতে ইয়াতে সাম্প্ৰদায়িক মঞ্চ ৰূপে আপুনি বিধানসভাক ব্যৱহাৰ কৰিব নোৱাৰিব মই একাৰণে এনেকৈ কোৱাৰ কাৰণে মোক এক্সপেল কৰিছে এক্সপেল কৰক হাজাৰবাৰ এক্সপেল হ'ম হাজাৰবাৰ সাসপেনশন হ'ম কিন্তু অসম বিধানসভা কেনেকৈ হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতিৰ এটা ঠাই ৰূপে মঞ্চ ৰূপে ব্যৱহাৰ কৰিবলৈ কেতিয়া অনুমতি দিয়া নহ'ব আজি 3বাৰ এক্সপেল কৰিছে 3বাৰ সাসপেনশন কৰিছে 3বাৰ নহয় 300 বাৰ কৰক গোটেই জীৱনৰ কাৰণে মোৰ বিধায়ক পদটো খাই দিয়ক কিন্তু অসমৰ মাটিত হিমন্ত বিশ্ব শৰ্মা কিমান সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ নিদিও অসমৰ মাটিত এজন মুখ্যমন্ত্ৰীয়ে গৃহযুদ্ধ লগাই থাকিবলৈ কৰা চেষ্টাক আমি কেতিয়াও মানি ল'ব নোৱাৰো 2026 চনৰ নিৰ্বাচনৰ কাৰণে 2002 চনৰ গুজৰাটৰ নিচিনা হিন্দু মুছলমানৰ ইয়াত সংঘৰ্ষ লগাবৰ কাৰণে হিমন্ত বিশ্ব এটো কৰি আছে এটো কথা মই কোৱাৰ কাৰণে মোক এক্সপেল কৰি দিছে কৰক কিন্তু এটা কথা স্পষ্ট যে কোনো পধ্যে অসম বিধানসভা কেনেকৈ সাম্প্ৰদায়িকতাৰ ব্যক্ষবাস্প বিয়পা মঞ্চ হিচাপে কাকো ব্যৱহাৰ কৰিবলৈ দিব নালাগে অসমখন খুব বেয়া দিশলৈ গৈ আছে অসমখনত একদম শান্তি সম্প্ৰীতি বিঘ্নিত হ'বলৈ গৈ আছে সংবিধানৰ শপত খোৱা মুখ্যমন্ত্ৰীয়ে নিজে যুঁজ লগাবৰ কাৰণে সিভিল ৱাৰ লগাবৰ কাৰণে জাতি ধৰ্মৰ মাজত কাজিয়া লগাবৰ কাৰণে এই প্ৰচেষ্টা কৰিছে আমি সকলো ইয়াৰ বিৰোধিতা কৰা উচিত মই সমগ্ৰ অসমবাসী ৰাইজক হিমন্ত বিশ্ব শৰ্মাৰ এই উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতিক সকলোকে বিৰোধিতা কৰিবৰ কাৰণে অসমবাসী ৰাইজক মই আহ্বান জনাইছো रायजोफोर नोंथांमोना मोनथिखाबाय नङा होमबा उकिल गगৈ बिथाङा मा दायनि थाखाय एक्सपेल खालामजायामोन रायजोफोर दाना फैदो आसामनि गिबि मन्त्रि डक्टर हेमन्त बिश्व शर्मा बिथाङा दिनै एसेम्ब्लियाव मुस्लिमफोरखौ डाइरेक्ट थांखिनानै मा बाथ्रा बुंदों नोंथांमोना नैबे सुंद' भिडिअ क्लिपखौ जोबजासिम नायनानै लाग्रो बेनि उनाव नोंथांमोना गाव गावनि गोसोनि साननायफोरखौ कमेन्टनि गेजेरजों फोरमायलायबानो जाबाय সংখ্যা গুৰুক নালাগে আচ্ছা কংগ্ৰেছে সংখ্যালঘু বুলি কওঁতে এনেকৈ সব জপিয়াই দিলে পুৰাটো শুনক মাইনৰিটিৰ ভোটৰ কাৰণে যিমান কম্পিটিশ্যন কৰে কৰি থাকক মইতো তাত নাই আচ্ছা অধ্যক্ষ মহোদয় আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু লোৱাৰ আসামৰ পৰা মানুহ আপাৰ আসামত যাবই হাৰি কিয় যাব কওকচোন নৰে কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মে আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাস এই ধৰণৰ ষ্টেটমেণ্টে পৰিৱেশটো আৰু বেয়াহে কৰিব কোনো জায়গাত মানুহ জোৰ কৰি নাযায় মানুহ মৰম চেনেহ প্ৰেমৰ মাজেৰে যায়
ইয়াত যেটো আজি আপোনালোকে হাউসত স্টেটমেন্ট দি দিলে যেন এজিফ আমি লমেই এই যেটো এটা স্টেটমেন্ট আজি হাউসত হল এটো ইয়াৰ মেসেজ বহুত বেয়া যাব মই ৰফিকুল ইসলাম সাহেবক ৰিকুৱেষ্ট কৰিম যে আপুনি এটো উদ্ৰ কৰি লওক যেটো কলে যে এটো আমাৰ লিগেল অধিকাৰ সংবিধান অধিকাৰ গতিকে নামনিৰ মিয়া মুছলমান মানুহ উজনিত কাম কৰিব যামেই তেনেকে নহয় সাংবিধানিক অধিকাৰ আৰু সমাজৰ নিয়ম শৃংখলা খিলঞ্জিয়া মানুহখিনি তাতে বাস কৰে আপোনালোকে যদি এনেকুৱা এটা আগ্ৰাসী মনোভাৱ লৈ যাম বুলি কয় কালিটো আৰু হুলস্থুল হ'ব সেইকাৰণে মই অনুৰোধ কৰিম আপোনালোকে ভাবি চাব কিন্তু এই ষ্টেটমেন্টটো বৰ ভাল ষ্টেটমেন্ট এটা ৰেকৰ্ডত হোৱা নাই মই অধ্যক্ষ মহোদয়ক ৰিকুৱেষ্ট কৰিম যদি আজি বিটিএটিত বড়ো জনজাতি অঞ্চল এটাত মই যদি ষ্টেটমেন্ট দিওঁ যে হিমন্ত বিশ্ব শৰ্মাৰ এটো সাংবিধানিক প্ৰদত্ত অধিকাৰ কালি মই যামেই বিধানসভাৰ ৰেকৰ্ডত কৈ দিলে যে আমি আমাৰ অধিকাৰ আছে আমি গোটেই অসমত যামেই নাই এইটো কলো নাই আৰ্টিকল 14 মতে অধিকাৰ আছে কিন্তু সেইটো অধিকাৰ আমি প্ৰয়োগ কৰিব পাৰো নেকি আজি এটা খিলঞ্জিয়া জাতি জনগোষ্ঠী উজনি অসমত আজি এই ধৰণে তেওঁলোকে বাস কৰিছে তাতে যদি আপোনালোকক কোনোবাই মাতিছে কাম কৰিব মাতিছে আপোনালোক তাত যাবই অতিথি কিন্তু মই যামেই যেটো স্টেটমেন্ট আজি আপোনালোকে আৰম্ভ কৰিলে এই স্টেটমেন্টটো যদি সদনত আৰু দুবাৰ তিনিবাৰ পৰে মোৰ কাৰণে ল এণ্ড অৰ্ডাৰ কন্ট্ৰোল কৰাটো ডিফিকাল্ট হ'ব মই ল এণ্ড অৰ্ডাৰ পইণ্টৰ পৰা কৈছো কাৰণ আজি এই স্টেটমেন্টৰ এটা বেয়া মিনিং হ'ব কেইদিনমান আগতে আপোনালোকৰ ফালৰ পৰা কোনোবাই মই নকওঁ আজি যদি আপোনালোকে হিন্দু মানুহখিনিৰ প্ৰতি সহনশীল হয় নামনিত মধ্য অসমত উত্তৰ অসমত ঘটনাটো নহয় আজি এটা সমাজত যেতিয়াই এই ৰেপ কেছবিলাক হয় বিশেষকৈ হিন্দু ছোৱালীৰ ওপৰত মুছলমানৰ দ্বাৰা আৰু হিন্দু ল'ৰাৰ দ্বাৰা মুছলমান ছোৱালীৰ হয় তেতিয়া যদি মুছলমান উকিলবিলাকে কৈ দিয়ে যে আমি এই কেছ নলওঁ আজি সমাজত সমৰস্তা কেনেকৈ আহিব আজি যেতিয়া মুছলমান একিউজড হয় হিন্দু ভিকটিম হয় তেতিয়া সেই উকিলসকলে যদি মুছলিম উকিলসকলে বৰপেটা বঙাইগাঁৱত কৈ দিয়ে যে ভাই তুমি এই কেছটোত মই তোমালোকৰ হৈ থিয় নহওঁ কাৰণ এই কেছটোত থিয় হলে মানুহে ভাবিব যে আমি কমিউনিটিটোৱে তোমাক সাপোৰ্ট কৰিছো ৰিভাৰ্স হিন্দু ল'ৰা এজনে যদি মুছলিম ছোৱালী এজনীক ধৰ্ষণ কৰে হিন্দু উকিলে যদি কয় তোমাৰ কেছ আমি নলওঁ সমাজত ৰেপ থাকিব সমাজত ধৰ্ষণ থাকিব আজি কংগ্ৰেছ দলৰ সদস্যসকলে আপোনালোক বহি আছে মই শুনিব একো ধৈৰ্য নাই বেদনাবিলাক যেতিয়া শুনে তেতিয়া গোটেই কথাবিলাক সলভ হৈ যায় মৰিগাঁৱত যেতিয়া মুছলিম ছোৱালীৰ ওপৰত ধৰ্ষণ হ'ল মইতো তাতো গৈছো লাহৰি ঘাটত মইতো ৰেপৰ ক্ষেত্ৰত হিন্দু মুছলমান কৰা নাই মই তাতো স্পটত গৈছো কিন্তু সেইজন মানুহক ৰক্ষণাবেক্ষণ কোনে দি আছিলে এতিয়া লাহৰি ঘাটৰ বিধায়ক উঠি গ'ল মোক তেৱে কয় যে বেছি একশন ল'ব নালাগে কিন্তু ভিকটিম মুছলিম পাৰপিট্ৰেটৰো মুছলিম আজি হাউসৰ পৰা এটা মেছেজ দিয়ক তেওঁলোকেতো ভাল কথা শুনাৰ মতলবে নাছিলে আজি আহিছিলে পোষ্টাৰ টুষ্টাৰ লৈ যে আমাৰ যিকোনো ৰেপ কেছত আমাৰ যদি সমাজৰ আসামী হয় সমাজৰ উকিল এটাত অংশগ্ৰহণ নকৰে তেওঁক প্ৰটেকশ্যন নিদিয়ে আমি সকলোৱে মিলি পৰিৱেশ এটা বনাও আজি ঢিঙৰ অভিযুক্তৰ যি দুজন যেতিয়া ধৰাত পৰিব তেওঁৰ কেছ হিন্দু এডভোকেটে লওক কিন্তু নগাঁৱৰ মুছলমান বাৰে কওক যে এইটো আমি নলওঁ কাৰণ এখন শংকৰদেৱৰ স্থান আজান ফকীৰৰ স্থান আমি ইয়াত সামাজিক সমৰসতাটো আমি জীয়াই ৰাখিম হিন্দু উকিলে লওক কিন্তু আমি কেছ নলওঁ প্ৰটেকশ্যন নাপালে হ'ব আৰু যেতিয়া এনেকুৱা ভিকটিমত অতিষ্ঠ হৈ বৰপেটা আদিৰ পৰা মানুহ গাঁৱৰ পৰা ওলাই আহিব খোজে আপোনালোকে গৈ প্ৰটেকশ্যন দিয়া আৰম্ভ কৰক যে গাঁও ত্যাগ নকৰিব আমি আপোনালোকৰ লগত আছো কাৰণ তাত প্ৰটেকশ্যন দিব পৰা ক্ষমতা আজি মোৰো নাই
কোনে ক্ষমতা দিব লাগিব আপোনালোকে দায়িত্ব দিব লাগিব আপোনালোকে ভাবে যে উজনিত যোৱা ব্যৱসায়ীখিনিক প্ৰটেকশ্যন হিমন্ত বিশ্ব শৰ্মাই দিব লাগে কিন্তু বৰপেটা ধুবুৰীত সদায় অত্যাচাৰৰ সন্মুখীন হৈ থকা হিন্দু মানুহখিনিকো সুৰক্ষা আপোনালোকে দিব লাগিব নে নাই স্যার লাগিব নে নাই মই খালি সুধিছো মই একো প্ৰশ্ন সোধা নাই লাগিব নে নাই খালি